Hello everyone, welcome back to Topic in News by Abid Siksa. আজি দিছপুৰ তথা অসমৰ কাৰণে এটা খুবেই ঐতিহাসিক দিন কিয়নো আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ কাৰণে শপত গ্ৰহণ কৰিছে সো আজি অসমবাসীৰ কাৰণে হেতু কাৰণে এটা ঐতিহাসিক দিন যে তেওঁলোকে অসমৰ জনসাধাৰণে যাক অতি বিশ্বাসেৰে তেওঁলোকৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে তেওঁলোকক নিৰ্বাচন কৰি পঠিয়াইছে সেই পলিটিক্যাল পাৰ্টিটোৰ অহা 5 বছৰত তেওঁলোকে জনসাধাৰণৰ কাৰণে কেনেকুৱা ধৰণৰ কাম কৰিব সেই দিনটো আজিৰ দিনটোৰ পৰাই তাৰ আৰম্ভণি হ'ব সো অসমৰ জনসাধাৰণৰ কাৰণে আজিৰ দিনটো খুব গুৰুত্বপূৰ্ণ বা ঐতিহাসিক বুলি কৈছো ঠিক আছে সো বিং এ এস্পিৰেন্ট যোনে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো আৰু গুৰুত্বপূৰ্ণ কিয়নো ইয়াৰ লগত ৰিলেটেড যোনবিলাক কিছুমান কনষ্টিটিউচনেল প্ৰভিজনছ আছে সেইবিলাক পৰীক্ষাত এতিয়া অহাৰ সম্ভাৱনা খুবেই আছে সো আজিৰ এই যোনটো ভিডিঅ' আছে এটোত আমি ইয়াৰ লগত ৰিলেটেড ঠিক আছে চিফ মিনিষ্টাৰৰ শপত গ্ৰহণৰ লগত ৰিলেটেড যিমানখিনি কনষ্টিটিউচনেল প্ৰভিজনছ আছে সেইখিনি আজি আমি আলোচনা কৰিম ঠিক আছে সো ঠিক আছে যোনখিনি কথা ক'লো যে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ কাৰণে ঠিক আছে সো এইখিনি বস্তু আপোনালোকে পঢ়ি চাব পাৰে এন্ড ইয়াতে যদি আমি চাওঁ অলপ ৰিজাল্টৰ কথা ঠিক আছে সো ৰিজাল্টটো যদি চাওঁ অসমত টোটেল লেজিসলেটিভ এছেম্বলিৰ সিট কিমান আছে 126 টা তাৰে কিমান কৈছে বিজেপিয়ে পাইছে 82 টা সিটস আৰু এজিপিৰ কাখত আছে 10 খন সিটস আৰু বিপিএফৰ 10 সিটস সো টোটেল এনডি এলায়েন্সৰ যদি আমি চাওঁ তেওঁলোকে পাইছে 102 আসন ঠিক আছে 102 সিটস তেওঁলোকে পাইছে আউট অফ 126 সো তেওঁলোকে যেহেতু এতিয়া এনডি এলায়েন্সে মেজৰিটি পাইছে তেওঁলোকে চৰকাৰ গঠন কৰিব অহা 5 বছৰৰ কাৰণে সো তাৰে আজি শপত গ্ৰহণ আছে তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰিছে তেওঁলোকৰ দলৰ পৰা সো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি শপত গ্ৰহণ কৰি আছে তাৰ পিছৰ যোনখিনি আমাৰ ৰিলেটেড বা এই শপত গ্ৰহণৰ লগত যোনবিলাক ৰিলেটেড প্ৰভিজনছ আছে সেইখিনি এতিয়া আমি চাম সো প্ৰথম আৰ্টিকলটো খুব ইম্পৰ্টেন্ট এতিয়া আহিবলগীয়া যিমানখিনি এক্সাম আছে সো সেইখিনিৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰ্টিকল 164 ঠিক আছে the power under article 164 one of the Indian constitution the chief minister is appointed by the governor today the governor of Assam Sri Lakshman Prasad Acharya exercises his constitutional prerogative to install the democratically elected leader ঠিক আছে সো আন্ডাৰ আৰ্টিকল 164 ৰ মধ্যে কি কৈছে ইণ্ডিয়ান কনষ্টিটিউচনৰ আৰ্টিকল 164 ত কি লিখা আছে 164 the chief minister is appointed by the governor so governor chief minister appoint কৰে হেতু কথা লিখা আছে 164 clause 1 ঠিক আছে এটো মনত ৰাখিব 164 clause 1 তাতে কৈছে যে chief minister is appointed by the governor so it খুব important আহিব পাৰে so অসমৰ বৰ্তমান গভৰ্ণৰ জনৰ নাম হল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ঠিক আছে so secrecy of secret oath of secrecy so third schedule ki likha ase the governor administers the oath of office and secrecy as per the format specified in the third schedule of the constitution this ensures that chief minister upholds the sovereignty and integrity of India and maintains the confidential state affairs so jetia hopot grohon kore ejon egorake chief minister tetia teu kenuka dhorona hopot grohon kore so oath of office eta and oath of secrecy oath of office to teu koribo je he will uphold the integrity and sovereignty and integrity of India teu ki koribo কনষ্টিটিউচনৰ ওপৰত বিশ্বাস ৰাখিব আৰু হেতু মতে কাম কৰিব ঠিক আছে আৰু তাৰ উপৰিও তেও যোনটো oath of secrecy কৰে তাতে কি কৰিব the confidential of the state affairs maintains the confidentiality of the state affairs তেওঁৰ কাম কৰি থকা সময়ত তেওঁৰ অফিচিয়েল কাম কৰি থকাৰ সময়ত এনেকুৱা কিছুমান কনফিডেন্সিয়েল বস্তু থাকিব পাৰে তেওঁৰ ওচৰত থাকিব পাৰে যোনবিলাক তেও নেকি যদি অফিচৰ কামৰ কাৰণে দৰকাৰ নহয় সেইখিনি বস্তু তেও বাহিৰত কি কৰে না লিক নকৰে বা বাহিৰৰ মানুহৰ লগত বা বেলেগত শেয়াৰ নকৰে ঠিক আছে এই দুটা বস্তু কি কৰিব তেও শপত গ্ৰহণ কৰিব oath of office and secrecy okay so collective responsibility jodi ami sao
one Article 164 clause 2 আছে mandates that the Council of Ministers is collectively responsible to the Legislative Assembly. So Article 164 clause 2 মতে যোনটো Council of Ministers হ'ব that is collectively responsible to the Legislative Assembly. 164 clause 1 ত কি আছিলে that chief minister is appointed by the governor. Governor chief minister appoint কৰিব আৰু তাৰ পিছত যদি দেখা যায় যোনটো ministers থাকে Council of Ministers, Councils of Minister আৰু ministers সকলক appoint কৰিব governor কাৰ advice কাৰ পৰা ল'ব chief minister পৰা ঠিক আছে chief minister advice কৰিব যে কাক as a minister appoint কৰিব পাৰিব governor হেতু কি কৰিব advice কৰিব so Article 164 to clause 2 লিখা আছে mandates that the Council of Ministers is collectively responsible to the Legislative Assembly and unity juris on the cabinet stands or falls together a vote of no confidence against one affects the entire council. Governance, this provides a check on executive power, ensuring the government serves the will of the people's representative. So, ekhini important hoy aru apunaluke de exam o ahi ase so olopan apunaluke ebila bostu sai jabo bhalke je Article 164 1 not ki likha ase Article 164 2 clause 2 ki likha ase. The governor's essential role. The governor acts as the constitutional head of the state. Apunaluke jane constitutional head ki hoy governor hoy thik ase jeneke constitutional head of the head of our country is the president jeneke constitutional head of the state is the governor thik ase real head kun hoy chief minister hoy while he acts on the advice of the Council of Ministers Article 163 so Article 163 er mote ki koribo teu kam koribo jikono dhoroner kam koribo on the advice of the Council of Ministers thik ase His role in the appointment of the CM is pivotal. Verification of the majority support. Teo ki koribo jeta chief minister appoint koribo ki sabo majority support ase ne nai. Heijon candidate ba heijonok he teluke heijon party pra he teluke ki koribo paribo chief minister appoint koribo paribo jot telukor junto party logot majority thake. Thik ase? Majority kihor majority seats thakibo lagibo. Majority seats thakibo lagibo then formal invitation to form the government ঠিক আছে তেওলকে সাবো যে যোনটো পাৰ্টিৰ সকলোতকৈ বেছি আসন তেওলকে পাইছে সেই পাৰ্টিটোৰ হেডক কি কৰিব will invite to form the government ensuring the constitutional machinery remains intact ঠিক আছে ensure কৰিব যে যাতে constitutional machinery remains intact Okay, so Article 167 important hoy moi ki article er kotha kolu hebilak monot rakhibo Article 164 clause 1 Article 164 clause 2 and taruporiu Article 163 aru Article 167 duties of CM likha ase kot Article 167 teu jehodi hopot grohon korile aji ঠিক আছে হপত গ্ৰহণ কৰাৰ পিছত তেও কেনেকুৱা ধৰণৰ তেও ডিউটিজ আছে ঠিক আছে তেও ডিউটিজ খিনিও থাকিব লাগিব সেই ডিউটিজ খিনি লিখা আছে চিফ মিনিষ্টাৰৰ Article 167 Communication, the CM must communicate all decisions of the Council of Ministers to the governor. যেহেতু Article 164 clause 1 or mote governor ka korile chief minister appoint korile after that on the advice of chief minister Council of Ministers junbilak ministers le teologoko appoint korile tar pisot jetia regular functioning of the government soli thakibo tetia ki koribo the CM must communicate all decisions of the Council of Ministers to the government so jiman khini decisions thakibo Council of Ministers or hekhini kotha communicate koribo CM e kar logot governor er logot jehetu guti Council of Ministers er logot kotha na patibo governor but as a bridge Council of Ministers and governor kam koribo chief minister he must furnish such information relating to the administration of the state as the governor may call for so governor jenuka dhoroner kotha information janibo bisare regarding the administration of the state hetu bostu teu ki koribolo furnish koribo lagibo kak governor usorat if the governor requires the CM must submit any matter on which a decision was taken by a minister but not considered by the council ঠিক আছে so enuka dhoroner kisuman matter tiu submit koribo logia hobo pare governor usorat chief minister e juni kunuba ejon minister द्वारा decision to dia goisile but as a Council of Minister collectively hetu ki kora nasile consider kora nasile ঠিক আছে তেনুকা ধৰণৰ কিবা যদি matter por যদি জানিব বিচাৰে governor তেতিয়া chief minister হেতু দিবলগিয়া হ'ব পাৰে বা দিব লগিয়া হ'ব cabinet size and 91st amendment so 15% limit rule
The total number of ministers, including the CM, shall not exceed 15% of total strength of the Legislative Assembly. So, jiman seats thake, this is Legislative Assembly, jiman seats thake total, tare 15%, ঠিক আছে 15% কি থাকিব পাৰিব Council of Ministers থাকিব লাগিব member. So including the chief minister out of 126 কি থাকিব লাগিব out of 126 15% member Council of Ministers থাকিব লাগিব. For some 126 total seats আছে. This limits the cabinet to a maximum of 19 ministers including the chief minister. So total 19 ministers থাকিব পাৰিব আমাৰ অসমৰ ক্যাবিনেটত including the chief minister. So mandatory portfolio as per article 164, certain states must have ministers in charge of tribal welfare. So Assam with its vibrant tribal population and 6 scheduled areas ensure this constitutional requirement is met with dedicated developmental focus. So ki boli koise article 164 1 or mote, so certain state must have minister in charge of tribal welfare. Kisuman state ot ki boli koise constitutional mote to must থাকিব লাগিব minister in charge of tribal welfare or karone ki থাকিব লাগিব minister থাকিব লাগিব. So আসামতো যেহেতু আমাৰ কি আছে tribal population বহুত আছে and the 6th schedule area আছে, so তাৰ কাৰণে আমাৰ অসমতো কি আছে tribal welfare এটা minister in charge of tribal affair থকাটো important বা জৰুৰী, ঠিক আছে. So যেহেতু লাস্ট আমি 23 24 25 26 so এটো সরকার আমাৰ আছে বৰ্তমান যোনটো সরকার যোনটো দলে সরকার গঠন কৰিবলৈ গৈ আছে তেওঁলোকে হেখিনি সময়টো ইয়াৰ্ছটো আছিল আৰু আমি তাৰে যদি জিএসডিপি চাও অসমৰ গ্ৰোথ যদি চাও এনেকুৱা ধৰণৰ আমি গ্ৰাফ এটা পাইছো. সো এতিয়া চাও অহা 5 বছৰত সৰকাৰখনে কেনেকুৱা ধৰণৰ ডেভেলপমেন্টাল কাম কৰে আৰু এই গ্ৰাফখন আৰু আমি কেনেকৈ দেখিব পাৰো অহা 5 বছৰত বা তাৰ পিছত হেখিনি আমি লক্ষ্য কৰিবলগীয়া হ'ব. So I hope ইয়াৰ লগত যোনখিনি ৰিলেটেড আজি যোনটো ভিডিওটোৰ মোটিভ আছিল about the constitutional provisions relating to the appointment of the chief minister হেখিনি বস্তু আপোনালোকৰ ক্লিয়াৰ হ'ল. So আপোনালোকে মনত ৰাখিবলগীয়া আৰ্টিকলছ সমূহ হ'ল 164 clause 1 clause 2 163 and 167. So I hope আপোনালোকে আজিৰ ভিডিওটো ভাল পালে আৰু আপোনালোকে আজিৰ দিনটো সবে নিশ্চয় নিউজ চাই আছে ইয়াৰ ৰিলেটেড যিমানখিনি চাই আছে. So I hope যোন সকলে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে বিচাৰি আছিল যে শপত গ্ৰহণৰ ভিডিওটোৰ লগতে যদি কনস্টিটিউশনাল প্ৰভিজন খিনিৰ কথাও যদি আমি গম পালোহেতেন তেতিয়া আৰু ভাল হ'লহেতেন. সো তেওঁলোকৰ কাৰণে ভিডিওটো বনোৱা গল এক্সামৰ কাৰণে সুবিধা হ'ব. I hope আপোনালোকে ভাল পালে আৰু এনেকুৱা ধৰণৰ যদি আৰু ভিডিও আপোনালোকে চাই থাকিব বিচাৰে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব. আজিলৈ ইমানে আছিল. নেক্সট ভিডিও লগ পাম আপোনালোকক বেলেগ এটা নতুন এনেকুৱা এটা ইম্পৰ্টেন্ট টপিকৰ সৈতে. Thank you everyone.